মঙ্গলদৈত আজব ঘটনা জীবিত হল মৃত ব্যক্তি জানাজাৰ পাছত সুশৰীৰে উপস্থিত হল মৃত ব্যক্তি এই যুৱকজনক ভালকৈ চাওক এখন বিছনাত হাঁহি মাতি বহি আছে যুৱকজন সকলোৱে কৌতুহলেৰে ঘেৰি আছে যুৱকজনক লৈ ইমান কৌতুহলৰ কাৰণ কি জানিবলৈ আমি উভতি যাব লাগিব কিছুদিন আগলৈ যুৱকজনৰ নাম উমৰ আলী ঘৰ মঙ্গলদৈ মিছামাৰী চৰত বিগত কেইবাদিন ধৰি নিখোজ হৈ আছিল উমৰ ইয়াৰ মাজতে হঠাৎ 4 দিন পূৰ্বে গা ধোৱা চাপৰিত এটা উৱলি যোৱা মৃতদেহ প্ৰত্যক্ষ কৰে মিছামাৰী চৰৰ লোকসকলে মৃতদেহটো উমৰৰ বুলি সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে আৰক্ষীও মৃতদেহটো উমৰৰে হয় বুলি আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি পৰিয়ালক গতাই দিয়ে পৰিয়ালেও মৃতদেহটো চমজি লৈ নিয়মৰ মাজেৰে জানাজা সম্পন্ন কৰে জানাজা দিয়াৰ 4 দিনৰ পিছত ঘৰত উপস্থিত হল উমৰ যুৱকজনক জীৱিত অৱস্থাত দেখি হাহাকাৰ লাগে ৰাইজৰ মাজত উমৰে কাকো নজনোৱাকৈ ওলাই গৈছিল কামৰ সন্ধানত কোনোবাই মোক মাৰি পেলাইছে বুলি শুনবাও এনেকা বুলি খবৰ দিলা খবৰ পালো মই ঘৰত নাছিলো কাম কৰিব গৈছিলো বাহিৰত নাই এইখিনি চাপৰি কাম কৰিব গৈছিলো আজি 4-5 দিন মান হলে 4 দিন কৈ না জান কৈ জানে মৃত বুলি ভাবিলা আৰু মাকটো নাই কাক কৈ থৈ যাম বাবা ভাবিলা চিনি নাপালা বেলেগৰ ডিউটি এইটো বেলেগৰ জানাজাৰ কৰি মাতি দিলা পৰিয়ালৰ আত্মীয় উমৰক এখন বজাৰত লগ পাই ঘৰলৈ লৈ আহে মৃত উমৰ সুশৰীৰে নিজ গৃহত উপস্থিত হোৱাৰ পিছত এক প্ৰকাৰ হোৱা ধোৱা লাগে আজি মই পুৱাই আইছো আই ফেলে জানা ইয়াতে আছে আৰু এই দেই মোৰ ভাল লাগছে না লৰাটো মৰছে মানুহ পাইছো এটা ভালেই তো লাগছে বেয়া তো হোৱা নাই কান্দা বহুত হৈছে হলেও মানে আহি ফেলে পিছত আৰু কান্দিব কৈ খালি বুঢ়াটোহে ঘৰত আছে তাৰ ভাই কাই নাই আৰু ইয়াতে মাওটো ঢুকাল এই 15 দিন হয় নাই মাওটো মৰি গৈছে বুধবাৰে ৰাতি 7টা বজাত গুচি গৈছে আকৌ শনিবাৰে 7টা বজাত মানুহে কৈ আছে কয় আমাৰ ইয়াতে ধান কাটিছে আজি বগমাৰী চৰত হল শনিবাৰে আনিছো লাষ্টটো ডেড বডিটো আনিলে তাৰমানে 12টা বজাত আনিছে ডেড বডিটো ৰাতিপুৱাৰ পৰা গৈছে যাইকেন হেগিলা চাই চিন্তি 12টাৰ পিছে ডেড বডিটো লৈ আহিল সেইটো আমি চিনি নাপাওঁ কোন হয় চিনি পালেতো কামে আছিল যে চিনি পাইছো মুৰ্দাটো কাৰ হয় আনহাতে সেই উৱলি যোৱা মৃতদেহটো কি ভিত্তিত উমৰৰ বুলি চিনাক্ত কৰি আৰক্ষীয়ে পৰিয়ালক গতাই দিয়ে তাক লৈ প্ৰশ্নৰ অৱতাৰণা হয় লগতে গা ধোৱা চাপৰিত উদ্ধাৰ হোৱা মৃতদেহটো প্ৰকৃততে কাৰ সেয়া এতিয়াও ৰহস্য হৈ থাকিল মঙ্গলদৈৰ পৰা গৌতম চহৰীয়া NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা